ধুবুৰী সমষ্টিত মই আগে 3বাৰ জিকিছোঁ। আপোনালোকৰ দোৱা থাকিলে ৰাইজৰ যদি ইমান সামৰি থাকে ইনশাআল্লাহ মই ৪ৰ্থবাৰৰ কাৰণত জিকি আছোঁ ইনশাআল্লাহ। কংগ্ৰেছৰ হৈ ৰকিবুলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নমিছে অখিল গগৈ। তিনিজন গুণ্ডা লাগিছে, এজনৰ নাম হ'ল অখিল গগৈ, এজনৰ নাম হ'ল লুৰিণজ্যোতি, এজনৰ নাম হ'ল গৌৰৱ গগৈ। তিনিজন গুণ্ডা আনি আমাৰ সমষ্টিকে জয় কৰিব নোৱাৰে। কালি আৰু নিৰ্বাচনী বিশ্বাসঘাতকতা বুলি কৈছে, বিশ্বাসঘাতক মই বুলি কৈছে। মুছলমানৰ যিটো হওঁ, আমাৰ মুছলমানে জানে তেখেত মই নকওঁ, অন্য কোনো অলপ হিন্দু হৈ এইটো কেনেকৈ বুজিব। আৰু ইমান অপমানজনক মই চব জেগা বিচাৰ দি আছোঁ। পাব্লিকে জেনেৰেল পাব্লিকে এইটো বিচাৰ কৰিব বদৰুদ্দিন গদ্দাৰ নে সি গদ্দাৰ। আজি ৰাতি যদি মই 10 লাখ টকা তাক দি দিওঁ, কালিৰ পৰা একদম ৰকিবুলৰ বিৰুদ্ধে আৰম্ভ হৈ যাব। এই মানুহ পইচা বিক্ৰী কৰে। ধুবুৰী সমষ্টিত মই আগে 3বাৰ জিকিছোঁ। আপোনালোকৰ দোৱা থাকিলে ৰাইজৰ যদি ইমান সামৰি থাকে ইনশাআল্লাহ মই ৪ৰ্থবাৰৰ কাৰণত জিকি আছোঁ ইনশাআল্লাহ। কংগ্ৰেছৰ হৈ ৰকিবুলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নমিছে অখিল গগৈ। তিনিজন গুণ্ডা লাগিছে, এজনৰ নাম হ'ল অখিল গগৈ, এজনৰ নাম হ'ল লুৰিণজ্যোতি, এজনৰ নাম হ'ল গৌৰৱ গগৈ। তিনিজন গুণ্ডা আনি আমাৰ সমষ্টিকে জয় কৰিব নোৱাৰে। কালি আৰু নিৰ্বাচনী বিশ্বাসঘাতকতা বুলি কৈছে, বিশ্বাসঘাতক মই বুলি কৈছে। মুছলমানৰ যিটো হওঁ, আমাৰ মুছলমানে জানে তেখেত মই নকওঁ, অন্য কোনো অলপ হিন্দু হৈ এইটো কেনেকৈ বুজিব। আৰু ইমান অপমানজনক মই চব জেগা বিচাৰ দি আছোঁ। পাব্লিকে জেনেৰেল পাব্লিকে এইটো বিচাৰ কৰিব বদৰুদ্দিন গদ্দাৰ নে সি গদ্দাৰ। আজি ৰাতি যদি মই 10 লাখ টকা তাক দি দিওঁ, কালিৰ পৰা একদম ৰকিবুলৰ বিৰুদ্ধে আৰম্ভ হৈ যাব। এই মানুহ পইচা বিক্ৰী কৰে।